So এই কুৱেশ্যনটোত সুধিছে যে 511ক ইয়াৰ বাইনেৰী ইকুইভেলেণ্টলৈ লৈ যাব লাগে। অ'কে, তো আমাক দিছে 511, এইটো ডেচিমেলত আছে, তো আমি কি কৰিম, ব্ৰেকেটৰ ভিতৰত লিখি পেলাই ইয়াৰ তলত 10 লিখি দিম, তাৰমানে এইটো হৈ গ'ল এটা ডেচিমেল নম্বৰ। তো ইয়াক লৈ যাব লাগিব ইয়াৰ বাইনেৰী ইকুইভেলেণ্টৰ লগত। তো সেইটো আমি উলিয়াই ল'ম, ওলোৱাৰ পিছত আমি এইটো কি কৰিম, ব্ৰেকেটৰ ভিতৰত ৰাখি তলত 2 লিখি দিম। তো 2 ইণ্ডিকেট কৰিব এইটো হৈছে এটা বাইনেৰী নম্বৰ। অ'কে, তো আমি এইটো কেনেকৈ উলিয়াবৰ কাৰণে আমি চিম্পলি 511ক ৰিপিটেড ডিভিজন কৰিম কিহৰ লগত, 2 লগত, যেতিয়ালৈকে আমি 0 পাই নাযাওঁ। তো 2 যদি 511ৰে ডিভাইড কৰোঁ আমি কি পাম, চ' 2 2 যা 4, 1 কেৰি অভাৰ, 2 5 যা 10, আকৌ 1 কেৰি অভাৰ বা 2 5 যা 10, তো আমাৰ ৰিমাইণ্ডাৰ আহিব 1। এইটো বস্তু আমি এনেকুৱাকৈ চেক কৰিব পাৰিম যে 511ক যেতিয়া আমি 2ৰে ডিভাইড কৰিম কেলকুলেটৰত, আমি পাম 255.5। ঠিক আছে, তো আমি কি কৰি লওঁ, এই খালি 255 ইয়াতে নোট ডাউন কৰি লওঁ। এই যোনটো ডেচিমেল পইণ্টৰ পিছত 5 আহিছে, সেইটোৱে আমাক ইণ্ডিকেট কৰিছে যে এইটো হৈছে আমাৰ ৰিমাইণ্ডাৰ 1। ঠিক আছে, ইয়াতে চিম্পলি ৰিমাইণ্ডাৰ 1 বুলি লিখি দিলে হৈ গ'ল। এতিয়া এইটো হৈ যাব আমাৰ LSB, এই ৰিমাইণ্ডাৰ যোনটো হ'ব এইটো আমাৰ লোৱেষ্ট ছিগনিফিকেণ্ট বিট হৈ যাব। নেক্সট আমি কি কৰিম, 255 ছেইম প্ৰচেছৰে আকৌ 2ৰে ডিভাইড কৰিম। তো এইটো হৈ যাব 2 1 যা 2, 2 2 যা 4, কেৰি অভাৰ থাকিব 1, 2 7 যা 14, তো ইয়াতো থাকিব আমাৰ ৰিমাইণ্ডাৰ 1। চেক কৰি ল'লে হ'ল এই প্ৰচেছটোৰে 127.5 আহিব। তাৰপিছত আহিব 2 6 যা 12, 2 3 যা 6, 2 3 যা 6, তো তাৰমানে ৰিমাইণ্ডাৰ আহিব আমাৰ 1। দেন 63ক 2ৰে ডিভাইড কৰিম, 2 3 যা 6 এণ্ড 2 1 যা 2, তো এইফালে আহিব ৰিমাইণ্ডাৰ 1। দেন আহিব আমাৰ 2 1 যা 2, 2 5 যা 10, ৰিমাইণ্ডাৰ আহিব আমাৰ 1। দেন 2 7 যা 14, 7.5 আহিব, তাৰমানে 7 ল'ম আৰু ৰিমাইণ্ডাৰ ল'ম আমি 1। দেন 2 3 যা 6, ইয়াতো থাকিব আমাৰ ৰিমাইণ্ডাৰ 1, 2 1 যা 2, ৰিমাইণ্ডাৰ থাকিব 1। আমি কেতিয়ালৈকে ল'ম, যেতিয়ালৈকে আমাৰ 0 আহি নাযায়। তো এবাৰ 1ক ফাইনেলি আমি 2ৰে ডিভাইড কৰিলে আমি কি পাম, 2 0 যা 0, তো ইয়াতো থাকি যাব আমাৰ ৰিমাইণ্ডাৰ 1। তো আমি এইখিনিতে ষ্টপ কৰিব লাগিব আৰু এইটোৱে হৈ যাব আমাৰ মষ্ট ছিগনিফিকেণ্ট বিট। অ'কে, তো আমি কি কৰিম, MSB টু LSB ৰিড কৰিব লাগিব। তো প্ৰথম আমাৰ ইয়াতে কি আছে, 1 আছে, নেক্সট আছে আমাৰ A1, দেন আমাৰ A12 আছে, ডাউন কৰি লওঁ, দেন A1, তো এনেকুৱাকৈ আৰু কিমানটা আছে, 1 2 3 4 5, তো 1 2 3 4 5, গোটেইকেইটা 1 হৈ গ'ল। কাউণ্ট কৰিলোঁ য'ত মিষ্টেক নহয় যেন, 1 2 3 4 5 6 7 8 9, 9টা 1 আছে। তো 1 2 3 4 5 6 7 8 9 পাই গ'লোঁ। তো আমি ইয়াতে ব্ৰেকেটৰ ভিতৰত লিখি দিম যে আমাৰ 511ৰ যোনটো আমাৰ ইয়াৰ বাইনেৰী ইকুইভেলেণ্টটো হ'ব, তো 1 2 3 4 5 6 7 8 9, তো 9টা ইয়াতে 1s থাকিব।